নমস্কাৰ বন্ধুসকল, মোৰ আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মানে এটা ভিডিঅ' দিবলৈ দেখুৱালোঁ আপোনালোকক। মই যেতিয়া মাল বস্তু আনিবলৈ এইপিনে ঢেকীয়াজুলি ছাইডৰ বজাৰলৈ আহি থাকোঁ, ঢেলামৰা ঢেকীয়াজুলি ছাইডলৈ, তেতিয়া এই ডাঙৰ ডাঙৰ গাড়ীবিলাকত ট্ৰেক্টৰে গোটেই গাঁৱৰ ভিতৰৰ পৰা বাঁহ আনি দিয়ে আৰু বাঁহ আনি দিয়াৰ পিছত এই ডাঙৰ গাড়ীবিলাক UP বিহাৰ ৰেজিষ্ট্ৰেশ্যন লিখা গাড়ীবিলাকত লোড হৈ বাহিৰলৈ লৈ যায়। তাকে মই দেখিছোঁ বহুত ভাল কাৰবাৰ এটা কৰি আছে। কিয়নো আমাৰ অসমৰ বাঁহবিলাকৰ এতিয়া জাগিৰোডৰ যেতিয়া পেপাৰ মিলটো বন্ধ কৰি দিলে চৰকাৰে, তেতিয়া বাঁহবিলাকৰ কোনো আমাৰ মূল্য নোহোৱা হৈছিলে, হয়নে নহয় দাদা? কাৰণ জাগিৰোডৰ যেতিয়া পেপাৰ মিলটো বন্ধ হৈ গ'ল, তেতিয়াৰ পৰা ধৰি লওক আমাৰ বাঁহবিলাক মূল্য হোৱা নাছিলে। তেতিয়া বাঁহবিলাকৰ আমাৰ এনাইবাৰী হৈ আছিলে। এতিয়া তাকে দেখুৱাবলৈ যত্ন কৰিলোঁ। অকণ আগলৈ অহা, এইবিলাক দেখিছে ভলুকা বাঁহ কাটি এই দাদাহঁতে কাটি দমাই থৈ পেলাই এইটো ক'লৈ ছাপ্লাই UP বিহাৰ। মই তাকে ড্ৰাইভাৰজনকো সুধিম ক'লৈ ছাপ্লাই দেখুৱাব আৰু দেখুৱাবলৈ যত্ন কৰি। দেখিছে মৰাডিপুতাৰ যদি আপোনালোকে বাঁহ দিয়াৰ দৰকাৰ হয়, তেনেহ'লে মই বাঁহ লোৱা দাদাজনৰ ফোন নম্বৰটো দি দিম, আপোনালোকে যোগাযোগ কৰিব পাৰিব। মই তেখেতৰ নম্বৰটো স্ক্ৰীণত লিখি দিম, আপোনালোকে দিব পাৰিব। সেইকাৰণে দেখিছে প্ৰায় ট্ৰেক্টৰে আনি দিয়ে ন দাদা? আপোনালোকে বাঁহ কাটি থাকে ন? এয়া বাঁহ ক'ৰ পৰা কাটি আনিছিলে আপোনালোকে? মই আনিব পৰা নাই, বেলেগ পাৰ্টিয়ে কাটি আনি দিছে ন? কিহত আনে? ট্ৰেক্টৰত ন? ট্ৰেক্টৰত ন? ঠিক আছে, দাদাহঁতে কাটি পেলাই আনিবলৈ দেখুৱাই। তাকে মই দেখুৱালোঁ কিমান বাঁহ ট্ৰেক্টৰে আনি দিছে। এয়া দেখিছে, এয়া ট্ৰেক্টৰে আনি দিছে আৰু লোড কৰি আছে এনেকৈ। এয়া দেখুৱাবলৈ যত্ন কৰি এওঁলোকে। তোমালোকৰ ঘৰ ক'ত বাৰু? কাৱৈমাৰী ন? কাৱৈমাৰীৰ পৰা আহি পেলাই কেইজন মানুহে কৰি আছে বাঁহ কটা কামটো? তোমালোকে লোডিং 4 লগ। এনে গাঁৱত কিমানজনে কাটি আছে বাঁহ? কাটে ন? ঠিক আছে, বিৰাট ধুনীয়া কৰিছা, বহুত ভাল। এয়া আমাৰ স্থায়ী যুৱকৰ ধুনীয়া কৰ্ম সংস্থাপনো ওলাইছে, ভাল হৈছে। আমাৰ ইয়াত এনাইবাৰী হৈ থকা বাঁহখিনি আজিকালি জাগিৰোডৰ পেপাৰ মিলো বন্ধ হ'ল নহয়, সেইকাৰণে বাঁহৰ আমাৰ ইয়াত কোনেও লোৱা নাছিলে। এতিয়া তোমালোকৰ মালিকৰ নম্বৰটো মই স্ক্ৰীণত দিম। ল'ৰাজন বিচাৰিছিলোঁ বাৰু নাপালোঁ, স্ক্ৰীণত দি দিম। তোমালোকে বাঁহৰ কণ্টেক্ট কিছুমান পাবা। আহাচোন মই দেখুৱাবলৈ। এইখন দেখিছে ডাঙৰ ট্ৰাক, এইখন আহিছে আপোনাৰ। মই এতিয়া নম্বৰটো দেখুৱাবলৈ, সেইটো দেখুৱাবলৈ যত্ন কৰা, দেখিছে এইখন কিমান ডাঙৰ ট্ৰাক। এতিয়া অহা ৰসগোল্লা, এইখন UP ৰেজিষ্ট্ৰেশ্যনৰ ট্ৰাক। ইমান UP ৰেজিষ্ট্ৰেশ্যনৰ ট্ৰাক এইখন দেখিছে। এই ডাঙৰ ট্ৰাকখনে বাঁহ লৈ যাব হা, আৰু তাকে মই আপোনালোকক দেখুৱাবলৈ যাম। ইয়াৰ যিজনে বাঁহ লৈ যাব ট্ৰাকজনৰ লগত কথা পাতিবলৈ যাম। আহক তাকে মই দেখুৱাবলৈ আহিছোঁ। কিখন ডাঙৰ ট্ৰাক গাড়ীখন লৈ যাব, তাকে দাদাজনক দাদাজনক সুধিবলৈ বিচাৰিম। তেখেতৰ ঘৰ ক'ত, ক'ৰ পৰা আহিছে, কেতিয়া নিব, কি নিব আৰু ক'ত দিয়েগৈ, বাঁহটো কি কৰে, চব জনাবলৈ বিচাৰিম। भैया जी नमस्ते। भैया जी आप लोग कहाँ से आया है? उत्तर प्रदेश से ना? फिर आप लोग ये बम्बू कहाँ ले जाएगा? ये उत्तराखंड जाएगा। उत्तराखंड किस काम के? हासीपुर ना? किस काम के लिए जाता है भैया? ये छोटा छोटा पीसों के जलता है ये, जैसे मिल में कुछ सामान बनता है ना, हाँ हाँ, उसमें जलाया जाता है। माने जो बिस्कुट का फैक्ट्री है, केक सेक बनाने का जो लकड़ी लगता है, जो हमें लकड़ी लगता है वो यहीं से ये सारे बम्बू जा रहा होता है। हाँ, ये वाला इतना बड़ा गाड़ी में जब बहुत बम्बू लेके जाता है। बहुत रोज का कितना आसाम से निकलता है, 60-70 गाड़ी रोज का। हाँ हाँ निकल जाता है। हम भी, हमारा दुकान भी है ना, तभी हम देखता है जब बहुत गाड़ी निकल के बम्बू लेके जाता है, वहीं पे लेके जाते हैं ना? हाँ जी, सब वहीं पे जाते हैं। ठीक है, मतलब हमारा असम में जो जागीर था ना, वहाँ पे पेपर मिल भी बंद का कोई वैल्यू नहीं था हमें। वो भी ये बहुत अच्छा ही, ये हमारा असम का ही लड़का है ना जो सप्लाई कर रहा है? असम का। हाँ, उसका नंबर भी मैं दे दूंगा ना, बहुत अच्छा होगा। फिर आप लोग कब निकलने वाला है बम्बू? शाम को निकल जाएगा, गाड़ी लोड हो जाएगी, फिर निकल जाएगी। हाँ हाँ। आप लोग आने का टाइम में क्या सामान लेके आया था भैया जी? वो गवर्नमेंट जियो बैग था, जो ये ब्रह्मपुत्रा नदी में कट्टे और लगाते ना मिट्टी भर के। हाँ हाँ हाँ, वही माल है, वही माल आता परमानेंट यहाँ। हाँ हाँ ठीक है। तो फिर आप लोग को आने जाने का तो कोई प्रॉब्लम नहीं होता है ना? कोई टेंशन नहीं। हाँ हाँ, रात को कोई प्रॉब्लम होता है कोई क्या? नहीं होता, कुछ नहीं होता। हाँ हाँ, अभी ये आसाम में तो अभी बहुत अच्छा सुधार है ना, अभी कोई दिक्कत नहीं। असम में बहुत अच्छा लगता है ना? ठीक है, असम में भी अभी बहुत अच्छा चल रहा है, सब बोलता है ना? नहीं, असम अच्छा हो गया। हाँ हाँ ठीक है, थैंक यू, बहुत अच्छा लगा। फिर आप लोग को भी वो मिलके अच्छा लगा। हमारा यहाँ पे भी बेम्बू जा रहा है वहाँ तक, बहुत अच्छा हो रहा है। आप लोग भी लेके वहाँ पे दे रहा है, बहुत अच्छा। आपको मिलके बहुत अच्छा लगा भैया जी। ठीक है, रात को अच्छे से जाना, रात को बहुत खराब होता है, इसीलिए आपको बोला। थैंक यू, ओके बाय।